মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2051 চনত মুছলমান অধ্যুষিত ৰাজ্য হিচাপে অসম পৰিচিত হ'ব বুলি কোৱাৰ পিছত ৰাজ্যত প্ৰতিক্ৰিয়া হৈছে মুছলমান লোকসকলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইছলাম ধৰ্মাৱলম্বী নেতাই একেটা সময়তে যিসমূহ ৰাজনৈতিক দল সেই ৰাজনৈতিক দলৰ নেতৃত্বই এই মুহূৰ্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত 2041 চনত আৰু 2041 চনত সংখ্যা সমান হৈ যাব আৰু 2051 চনত মুছলমান অধ্যুষিত ৰাজ্য হিচাপে অসম পৰিচিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ সেই বক্তব্য আমি শুনাই ল'ব বিচাৰিছো কি কৈছিল মুসলিম মেজৰিটি দেশ হ'ব এটো মই বনোৱা তথ্য নহয় 2011 সেন্সাস পৰৱৰ্তী সময়ত এনআৰসিত আবেদন কৰা লোকৰ হিন্দু মুছলমান ৰিলিজিয়াছ ডিভিজন এই দুটাক যদি আমি ষ্টেটিষ্টিক্যাল প্ৰজেকচন কৰো তেতিয়ালে সেই ৰিজাল্টটো আমি পাওঁ এনআৰসিৰ পৰ্যায় এইটোৱে আছে যে 20% 10% আমি আবেদন কৰি থোৱা আছে পুনৰীক্ষণৰ সুপ্ৰিম কোৰ্টত আবেদনটো এতিয়াও শুনা নাই কিন্তু এনআৰসিৰ 9,22,000 লোকৰ বায়োমেট্ৰিক বন্ধ হৈ আছে তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে বায়োমেট্ৰিকখিনি মুকলি কৰি দিয়াৰ কাৰণে মই কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি এই বিষয়টোক লৈ আমিনুল ইছলামে কেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এআইডিএফৰ আমিনুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু আমিনুল ইছলামৰ সেই মন্তব্য কেনেকুৱা আমিনুল ইছলামে কি ক'ব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীক শুনাব বিচাৰিছো সম্পূৰ্ণ এটা ভুল ধাৰণা তেখেতে স্পষ্ট কৰিছে তেখেতে স্পষ্টভাৱে কৈছে যে 1950 চনত বা 51 চনত যিটো যিটো সেন্সাস হৈছিল দ্যাট মিন্স ফার্স্ট সেন্সাস অফ ইন্ডিয়া 1951 আজিৰ দিনত হেতু এনআরসি সেই সেন্সাসত তেখেতে কৈছে 12% মুসলিম থকা আসলে এটো ইন্ডিয়া পাকিস্তান ডিভাইড হোৱাৰ পিছতহে ইন্ডিয়াৰ 12% মুসলিম অসমত সেই সময়ত 25% মুছলমান এটা ভুল ধাৰণা তেখেতে স্পষ্টভাৱে কৈছে ইয়াত 12% আছিল বুলি এটা ভুল ধাৰণা তাত স্পষ্ট কৰিছে আমাৰ ধাৰণা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰৰ লোকসভা নিৰ্বাচনত যদিও ইউডিএফ আমি এটা জিকা নাই কিন্তু তেখেতৰ সংগঠিত হোৱা যেন অনুভৱ সন্মুখত পঞ্চায়ত নিৰ্বাচন আহিছে 26ত বিধানসভা নিৰ্বাচন আছে আমাৰ অক্টোবৰ আমাৰ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰত আমাৰ কি কয় বাই ইলেকশ্যন হ'ব তো সন্মুখত বাই ইলেকশ্যন আছে পঞ্চায়ত ইলেকশ্যন আছে বিধানসভা ইলেকশ্যন আছে এই মুহূৰ্তত তেখেতে ডেভেলপমেণ্টৰ কোনো অংক সন্মুখত ৰাখিব নোৱাৰি সাম্প্ৰদায়িক অংকটো তেখেতে সন্মুখত আনিব বিচাৰিছে আৰু এই সাম্প্ৰদায়িক গেমটো খেলি বাংলাদেশৰ ভোটটো দেখাই বাংলাদেশৰ ভয়টো দেখুৱাই মেজৰিটি মানুহ ভোট কেনেকৈ কুক্ষিগত কৰিব পাৰি মেজৰিটি মানুহ ভোট কেনেকৈ ইনটেক্ট তেখেতে বিজেপিৰ লগত ৰাখিব পাৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110